Good evening, friends. Just rest কৰি উঠিলোঁ. আজি মনটো ভাল নহয়। দিনটো GMCHতে গ'ল। আহি পিনে দৌৰাদৌৰিকৈ ভাত পানী বনাই খাই মেলি শুই আকৌ সৰুজনীক কাণৰ হেচেলালৈ পঠিয়ালোঁ। তাৰপিছত আহি পিনে অকণমান এজনে লগত ডাঙৰজনীৰ লগত শুই আছিলোঁ। উঠিলোঁ, উঠি পিনে এতিয়া মুখখন বোলে ধুই লওঁ, চাহ একাপ বনাই লওঁ। কিছু কথা আছে ক'ম বাৰু, মোৰ অলপমান হেল্থ ইছ্যু হৈছে, জনাই আছোঁ আপোনালোকক। ৰ'ব দেই, কাৰণ আপোনালোকক নজনালেনো কাক জনাম কওকচোন। গতিকে মই ইউটিউব চেনেলটো খোলাৰ 1 মিনিট, মই ইয়াৰে লাইটটো কি হ'ল? মই ইউটিউব চেনেলটো খোলাৰ মূল উদ্দেশ্যই হৈছে মই মনৰ কথাখিনি এনেকৈ যদি আপোনালোকক ক'ব পাৰোঁ মোৰ ভাল লাগিব মনটো, বা মোৰ বিষয়ে বহুত কিউৰিচিটি থাকে। তো দিনটো দেখিছোঁ মেছেজ বক্স ভৰ্তি হৈ আছে, কি হ'ল, কিবা বেয়া পাইছে নেকি, আপডেট নাই। এতিয়া হেল্থ ইছ্যু মানুহৰ থাকে, তেতিয়া একচুৱেলি দিব পৰা নাযায়। গতিকে প্ৰথমতে মই এটা কাম কৰোঁ, মুখখন ধুই লওঁ। ধুই লৈ আপোনালোকক কৈ আছোঁ কথাবোৰ দেই। 1 মিনিট ৰ'ব। মুখ দি পিনাই চাকি গছ দি ল'লোঁ। চাকি গছ দি লৈ পিনাই বোলো লাল চাহ একাপ বনাই ল'লোঁ। লাল চাহ মানে খাবলৈ বহুতেই বেয়া পাওঁ, কিন্তু আজিৰ পৰা লাল চাহ খাব লাগিব। লাল চাহটো হেল্থৰ কাৰণে ভাল বুলি চবেই কয়, যে মই নিজেও জানো যে লাল চাহ হেল্থৰ কাৰণে ভাল, কিন্তু মই নোৱাৰোঁ খাব। কাৰণ কি হয়, সৰুতে মাৰ লগত মানে কৈছিলোঁ যে মায়েও লাল চাহ খায়, বেয়া পায়, মোকো দিয়ে গাখীৰ চাহ, মা নিজেও খায়। তো তেনেকৈ আজিৰ পৰা লাল চাহে আৰু গতি আৰু মোৰ। দিনটো GMCHত গ'ল। এইবোৰ দেখিছেনে, ফাটি হৈ গৈছে, মন চন বেয়া, ট'টেলি বেয়া। আৰু আহি পিনে যেতিয়াই মানে মন নাযায় ন, কেতিয়াবা আহি পিনে ভাত পানী বনাই ব্যস্ত হৈ থাকিলোঁ। তাৰপিছতে যেতিয়া ডাটাটো অন কৰোঁ, বিভিন্ন মেছেজ পাই আছোঁ, সকলোকেতো উত্তৰবোৰ দি থাকিবলৈ মোৰ অকণমান দিগদাৰ হ'ল। মানে বহুতে ভাবিছে বেয়া পালে নেকি, কিবা পালে নেকি, আমিতো একো কৰা নাই, কিয়নো বেয়া পালে। আপোনালোক ফ্ৰেণ্ডছ হয়, কিয়নো মোৰ বেয়া কৰিব, হয়নে নহয়? আৰু বেয়া কৰিবলগীয়া ময়ো একো কৰা নাই, আপোনালোকেও কৰা নাই, হয়নে? তো মই ভাবিলোঁ কি ভিডিঅ' এটাকে প্ৰস্তুত কৰি দিওঁ। কিনো হ'ল দিনটো, ইমানবোৰ মেছেজৰ এনচাৰ মই কেনেকৈ দিওঁ। এই এগাল মোটাক চাৰ্জাৰীৰ পৰা ডাৰ্মাটলজিৰ পৰা গোটেই বিভাগৰে আছে দিনটো। সেই যে ইহঁতক পঠিয়াই স্কুলত পঠিয়াই 8:30 নহয় 9টা বজাতে যি ওলাই গ'লোঁ, সেই 9টা বজাৰ পৰা এতিয়ালৈকে মানে এইবোৰে চিন্তা মোৰ। ৰ'ব, স্পেকযোৰ পিন্ধি লওঁ। মই স্পেক নিপিন্ধাকৈ নোৱাৰোঁ নহয়। ওচৰৰ বাৰটো গ'ল। এই স্কুলত জব কৰি থাকোঁতে মানে আৰু এটা কথা বহুতে সুধিছে, বৰ্তমান তুমি কি কৰি আছা? মই স্কুল জবটো এৰা হ'ল, কিছু বছৰে হ'ল, গতিকে এৰিলোঁ মই। কিন্তু এতিয়া মানে প্ৰাইভেট টিউশ্যন কৰোঁ ঘৰত বাৰু, আছোঁ বাৰু আজৰি টাইমত কেনেকৈ কিবা কিবি ব্যস্ত হৈ থাকোঁ। এতিয়া মেইন কথাটোলৈ আহোঁ। চশমাযোৰ পিন্ধি ল'লোঁ, নহ'লে ক'ব নোৱাৰিম। তাৰমানে প্ৰথম গৈছিলোঁ একচুৱেলি মোৰ আৰু এটা বস্তু, ৰ'ব আৰু এটা বস্তু দেখাওঁ। এয়া মোৰ চকুৰ ওপৰত দেখিছেনে আপোনালোকে, বকা বকা? অইনদিনা দেখা নাপায়, কিয়নো মই যিহেতুকে মানুহজনী অকণমান মানে লিপষ্টিক কাজল লৈ ভাল পাওঁ, আৰু এনেকুৱা বকা বকা থাকিলে মোৰ ভাল নালাগে। মোৰ নিজৰে ভাল নালাগে যেতিয়া মই বেলেগৰ আগত ওলাব বেয়া পাওঁ। তো অকণমান কিবা লগাই লওঁ, তেওঁলোকৰ যে স্কিন টাইপৰ বস্তু অকণমান লগাই লওঁ, তো ইপিনে মানুহে গম নাপায় আৰু। কিন্তু সদায়তো আৰু সেইটো বস্তুটো চলিউশ্যন নহয় যে কিবা এটা লগাই পিনে মই বস্তুটো ছল্ভ কৰিম। তো মই গৈছিলোঁ ডাৰ্মাটলজিত গৈ পিনে আগতে কটৰাইজ কৰিছিলে, তেওঁলোকে উঠাই ৰিমুভ কৰি দিছিলে। তো এইবাৰো ভাবিলোঁ কি ৰিমুভ কৰিব পাৰিব নেকি। তেওঁ কিছু টেষ্ট দিলে, লিপিড প্ৰফাইল এনেকুৱা ধৰণৰ টেষ্টবোৰ দিলে। দিয়াৰ কাৰণে মই বস্তুটো যেতিয়া কৰোঁতে তেওঁ কিবা এটা এনেকুৱা বস্তুটো পালে, নামটো মুখতে নাহে মোৰ, যিটো হাই অকণমান মোৰ, এইটো ট্ৰাইগ্লিচাৰাইড নে কি বোলে দেই, মই বুজি নাপাওঁ। ৰ'ব আপোনালোকক দেখুৱাই দিম বাৰু পিছত। মই সেইটো মানে নৰ্মেল ৰেঞ্জতকৈ নৰ্মেলি থাকিব লাগে 150, মোৰ পাই গৈছে আপোনাৰ 300 তেনেকুৱা। তাৰপিছত কলেষ্ট্ৰল লেভেলটো সেই একেই, কলেষ্ট্ৰল মানে নৰ্মেলি
মানে যিটো থাকিব লাগে তাতকৈ হাই, মানে মুঠৰ ওপৰত ৰিপৰ্টবোৰ হাইকৈ আছে। তো প্ৰেছাৰো পালে অকণমান হাই। তো তেওঁ ক'লে কি তেওঁ নিদিয়ে, স্কিনৰ একো ট্ৰিটমেণ্ট এইটো নকৰে। তেওঁ চাগে যিহেতুকে যিটো ৰিপৰ্টত আহিছে সেইটোৰে মোৰ মানে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। তো তেওঁ মোক ছাজেষ্ট কৰিলে কাৰ্ডিঅ'লজি। তো তাতলৈ গ'লোঁ। তাতো তেওঁলোকে এইবোৰ চাই পিনে ক'লে কি ডাৰ্মাটলজিয়ে উইদাউট কলেষ্ট্ৰলৰ ঔষধ নিদিয়াকৈ কিয় কটাৰাইজ কৰাইছে এইটো বুলি ক'লে। আৰু তেওঁলোকৰ আৰু মেডিকেলৰ মানুহৰ বেলেগ বেলেগ ভাৰ্চন, যে কি নহওক আল্টিমেটলি তেওঁ ক'লে কি এতিয়া চলিউশ্যন হ'ল কি আকৌ মোক মানে তেওঁ থাইৰইড কৰিব দিলে, ECG কৰিব দিলে, এইবোৰ কৰিব দিলে। ECGটো কৰিলোঁ, থাইৰইডৰ বাৰু কৰিব দি থৈ আহিছোঁ মই, টেষ্টটো ৰিপৰ্ট অহা নাই। তো সেইবোৰ কৰি মেলি এতিয়া তেওঁ ৰেষ্ট্ৰিকশ্যন লগালে ফৰ 3 months, মানে নট অনলি ফৰ 3 months। তাৰপৰা ট'টেলি মিল্ক প্ৰডাক্ট বন্ধ, ৰেড মিট বন্ধ, এক্সাৰচাইজ মাষ্ট। এক্সাৰচাইজটো মই যিমান দৌৰোঁ দিনটোত, আৰু এক্সাৰচাইজ লাগেনে কওকচোন আপোনালোকে। এক্সাৰচাইজ আৰু প্ৰয়োজন হয় মোৰ কাৰণে, মই নিজৰ কাৰণে ৰেষ্টেই নাপাওঁ, ইমান ৰেষ্টলেছ হৈ যাওঁ, কেতিয়াবা খং উঠি যায়, কেতিয়াবা কিছুমানক মই ইনবক্সত কিবা ক'লে মই বেয়াকৈও কৈ দিওঁ। একচুৱেলি বেয়া পাই নহয়, মই যেতিয়া ৰেষ্টলেছ হৈ থাকোঁ অকণমান সেইকাৰণে মই টাইমটো ওলাই ইউটিউবটো কৰোঁ বা এইবোৰ আপডেটবোৰ দিয়া আৰম্ভ কৰিছোঁ, কাৰণ ভাল লাগে মনটো ব্যস্ত হৈ থাকি। এতিয়া টেনশ্যন লাইফ থ্ৰেটেনিং টাইপৰ হৈ গৈছে। তো প্ৰে কৰিব যাতে সোনকালে ৰিকভাৰী কৰিব পাৰোঁ আৰু ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই অকণমান লাইক কমেণ্ট কৰে, মই মানে কি আৰু ইনস্পায়াৰ হ'ম, আকৌ বনাব পাৰিম। তো একো বেয়া চেয়া নাপাব দেই আপোনালোকে মোক, আৰু ভিডিঅ'বোৰ চাই থাকিব, আশীৰ্বাদ কৰিব সোনকালে যাতে মই ভাল হৈ লওঁ। এইবোৰ মানে মেডিচিনৰ মানে মোক দেখিলে মোৰ মানে মাথা চাথা গৰম হৈ যায়। কি কৰিমতো উপায়তো নাই আৰু। এতিয়া এইবোৰ সামৰোঁ। আপোনালোকক ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক দেই।